আজি এটি বহুদিনীয়া ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আহক। চিল্কা লেক। চিল্কা লেকৰ বিষয়ে হয়তো আপোনালোকে জানে। চিল্কা হ্ৰদটো এটা ডলফিনৰ কাৰণে জনাজাত হ্ৰদ, য'ত ডলফিন পোৱা যায় আৰু বহুত ওচৰৰ পৰা য'ত ডলফিন চাব পাৰি, আৰু সেই হ্ৰদটো সেইকাৰণেই বিখ্যাত। তো আমি যেতিয়া পুৰী গৈছিলোঁ, মানে যোৱা বছৰ গৈছিলোঁ, তো তেতিয়া আমি চিল্কা লেকত গৈছিলোঁ। মই পুৰীত যোৱা ভিডিঅ' বহুতকেইটা আছে মোৰ ইউটিউব চেনেলত। যদি আপোনালোকে চোৱা নাই তেনেহ'লে মোৰ চেনেলত গৈ চাব পাৰে। তো ইয়াতে মোৰ অহা আমাৰ উদ্দেশ্যটো আছিলে যে আমি ডলফিন চাম, মানে আমাৰ বাচ্চাকেইটাকো দেখুৱাম আৰু লগতে আমি চাম ডলফিন। বহুতে এটা ভাল লগা মুহূৰ্ত এই চিল্কা লেকৰ ভিডিঅ'টি। মোৰ বহুতে ভাল লগা ভিডিঅ'বিলাকৰ ভিতৰত এটি অন্যতম ভিডিঅ' এইটো। 2 ঘণ্টা যাওঁতে আৰু 2 ঘণ্টা আহোঁতে অকণমান দীঘলীয়া হৈ যায় নাৱত। ইয়াৰে যাত্ৰাটো বহুত দীঘলীয়াই হয় আচলতে। 2 ঘণ্টা যাওঁতে আৰু 2 ঘণ্টা আহোঁতে লাগে ইয়াতে। ধৰণৰ চৰাই চিৰিকটি আৰু বহু ধৰণৰ জীৱ জন্তু ইয়াতে দেখা পায়। যাওঁতে আহোঁতে বহুতে ভাল লগা এটি যাত্ৰা। নাৱত ইমান সময় উঠি পোৱাই নাছিলোঁ, যিমান সময় চিল্কা লেকত যাওঁতে উঠিছোঁ। চাৰিওফালে কেৱল পানী পানী পানী, আৰু ইমান নাও ইয়াতে বহুত নাও অহা যোৱা কৰি আছে। মই ভিডিঅ'ত আপোনালোকক দেখাই যাম কেনেদৰে। আৰু মিভুহঁতে কি কৰিছে জানেনে, ইয়াতে চৰাইক সিহঁতে আহাৰ দিছে, বিস্কুট, তেনেকুৱা ব্ৰেড, তেনেকুৱা জাতীয় বস্তু ইয়াতে নাওখনত দি দিছে, আৰু চৰাইবিলাক আহি আহি খাই আছে। তেনেকুৱাকৈ আমি বহুত ফূৰ্তিও কৰিছোঁ, আৰু মিভুই বহুতে ভাল পাইছে। এনেদৰে সি নাৱত উমানন্দত আমি গৈছিলোঁ, কিন্তু ইমান সময় আমি নাৱত উঠা নাছিলোঁ। তো ইয়াতে যিমান সময় উঠা যায় বহুতে ভাল লগা। আৰু তাৰ পাছত আমি ইয়াতে বহুতকেইটা ডলফিন দেখা পালোঁ। তেওঁলোকে লৈ যায় বহুত দূৰ, এনেদৰে লৈ যায় দূৰত, ডলফিনটো থাকে, ইয়াতে নহয়। গতিকে বহুত দূৰ যাব লাগে চাবৰ কাৰণে। আৰু মূল উদ্দেশ্যটো হৈছে যে ডলফিন চোৱাটো ইয়াতে মূল উদ্দেশ্য। আৰু আপোনালোকে দেখিছেনে ভিডিঅ'ত ইমান ওপৰত চৰাই উৰি আছে নহয়, কেৱল চৰাই চৰাই চৰাই। বহুত চৰাই দেখিছোঁ আমি, আৰু ডলফিনো বহুত দেখিছোঁ। কিন্তু ডলফিনৰ ভিডিঅ'টো তেনেদৰে কৰা নহ'ল, কাৰণ ডলফিনটো উঠে আৰু তলত নামি যায়। তো তেনেকৈ ভিডিঅ'টি তৎক্ষণাত দেখুৱাব নোৱাৰি। তো মই ভাবিলোঁ যে চিল্কা লেকত অহা ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুদিন আছিলে মোবাইলত, কিন্তু দিয়া হোৱা নাছিলে। আজি দেখা পাই পেলাই ভাবিলোঁ যে দি দিওঁ। তো এনেদৰে আৰু যদি ভিডিঅ'টি আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। আৰু দেখিছেনে এনেদৰে চৰাইবিলাক আমি দেখা পাইছোঁ, যিবোৰ পানীত থাকে। এইবোৰ চৰাইৰ নাম মই নাজানো বিশেষকৈ। তো এনেদৰে বহুত দেখা পাইছোঁ আমি। পুৰীৰ পৰা 45 কিলোমিটাৰ দূৰত্বত এই লেকটো পৰে। মানুহে বাছ লৈ আহিছে, এনেদৰে আহিছে। হয়তো তেওঁলোক ওচৰে পাজৰে ক'ৰবাত যিবোৰ দৰ্শনাৰ্থী থাকে, যিবোৰ জগন্নাথ মন্দিৰৰ দৰ্শনাৰ্থী থাকে, তেখেতসকলৰ বহুত মানুহ ইয়ালৈ আহে। আৰু ইয়াতে কি কৰিছে, মাজতে অকণমান ৰখাই পেলাই আমি তাতে অলপমান খোৱা মেলা কৰিলোঁ, মিজুহঁতক মেগি দিলোঁ। তাৰপিছত এনেদৰে যেতিয়া আমি নাৱত উঠিছোঁ, তো তাৰ যিবোৰ ব্যৱসায়ী, যিবোৰ মণি মুকুতা বিক্ৰী কৰে, সেইবোৰ ব্যৱসায়ী আমাৰ ওচৰলৈ আহিলে, আৰু আহি পেলাই এনেদৰে শামুকবিলাক উলিয়াই কোবাই শামুকবিলাকৰ ভিতৰত যে মুকুতা থাকে, তো সেইবোৰ দেখাই আছে। তো প্ৰথমতে বহুকেইটা শামুক দেখুওৱাৰ পাছত 1, 2, 3টাকৈ বহুতকেইটা ভঙাৰ পিছত ওলোৱা নাই মুকুতা। তো তেনেদৰে নেক্সট যিটো 4 নম্বৰ নে 5 নম্বৰটো যেতিয়া ভাঙিলে, তেতিয়া তাৰ পৰা এটা মুকুতা ওলালে। ইমান ভাল লাগিছে দেখা পাই। এনেদৰে চকুৰ সন্মুখত মুকুতা শামুকৰ পৰা ওলোৱা আমি কোনোদিনে দেখা নাছিলোঁ। তো দেখি পেলাই সকলোৰে ভাল লাগিছে। আৰু নেক্সট আৰু এটা দেখুৱাব, মই আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ। এটা বেলেগ ধৰণৰ শামুক, এইটো আমি চালোঁ, বহুতে ভাল লাগিছে। আৰু নেক্সট এইটো দেখিছেনে, এইটো কেনেকুৱা ধৰণৰ শামুক, দেখাত বেলেগ শিল যেন লাগে, কিন্তু ভিতৰত এনেকুৱা এটা মুকুতা ওলায়, সঁচাকৈ বহুতে ভাল লাগি দেখা পায়। আৰু ইমান জিলিকে ন, প্ৰথমতে এটা ভাঙিলে, সেইটোৰ পৰা নোলালে।
তো তেওঁ মানে কৈ আছে যে এইটো এটা জীৱন্ত শামুক হয়, ভিতৰত মানে বহুতো পোক পৰুৱা থাকে এই শামুকটোৰ ভিতৰত। মানে এইটোৰ আকৃতিও মানে এনেদৰে ডাঙৰ হৈ থাকে, যিবোৰ ঘাঁহ বন সেইবোৰ গাত জমা লাগি লাগি মানে বস্তুটোৰ আকৃতিটো সেনেকুৱা হৈ গৈছে। কিন্তু দেখাত কিন্তু একেবাৰে বেয়া, কিন্তু ভিতৰত যিটো মণিক পায় সেইটো মানে বহুতেই ধুনীয়া। আৰু দাম কৰিছে তেওঁলোকে, এইটোৰ দাম কৰিছে তেওঁলোকে কিবা 3,000 নে কিমান 4,000 দাম কৈছিলে এই শামুকটোৰ দাম। আপোনালোকে চাবচোন কি ধুনীয়া শামুক এটা ওলাই ইয়াৰ ভিতৰৰ পৰা। আৰু তেখেতে মানে বুজাই আছে, আৰু প্ৰথমটো যেতিয়া নাপালে তেখেতে পেলাই দিলে, আৰু তেখেতে মানে খুব ধুনীয়াকৈ বুজাই আছে যে কেনেদৰে তাৰ ভিতৰত পাথৰটো পায় আৰু তাৰ দাম কিমান, তাৰ মূল্য কিমান, সেইবোৰ মানে আমাক বুজাই আছে। এনেদৰে 3টামান তেওঁ পেলাই দিলে ভাঙি ভাঙি, আৰু মানে 3 নম্বৰটোত প্ৰথম 2টা পেলালে আৰু 3 নম্বৰটোত মানে ওলালে। এয়া চাওকচোন, এই যে ব্লু কালাৰটো দেখিছে, ইমান ধুনীয়া ন, মানে উলিয়াই পেলাই তেখেতে দেখুৱাই দিছে, আৰু আমি হাতত লৈ নিজে চাইছোঁ। বস্তুটোৰ অকণমান ওজনো আছে, আৰু লগতে মানে খুব জিলিকে, মানে পানীত জিলিকে, আন্ধাৰত জিলিকে, মানে সঁচাই বহুতেই ধুনীয়া। আৰু এইটোৰ দাম মানে বহুত দাম কৈছে, আৰু আমাক মানে লওঁনে সুধিছে, কিন্তু আমি নল'লোঁ কাৰণ ইমান মানে পইচা মানে খৰচ কৰি ল'ব পৰা হয়তো ক্ষমতা কাৰো তাতেই নাই, গতিকে আমি নল'লোঁ। আৰু কিন্তু লাৰি মানে চাই আহিলোঁ, বহুতেই ভাল লাগিছে। জীৱনত প্ৰথমবাৰ এনেদৰে শামুকৰ পৰা মণিক ওলোৱা দেখা পাইছোঁ। আৰু এয়া দেখিছেনে, তেখেতে পানীৰ তলতো মানে দি পেলাই চাইছে। আৰু ইয়াতে এটা মেইন বস্তু দেখা পায়, ৰেড ক্ৰেব। এইটো মানে কিবা এটা সময়ত উজান উঠে এই ৰেড ক্ৰেব। আৰু প্ৰথমতে যিটো মণি পাইছিলোঁ, সেই মণিটো তেখেতে মানে কাঠেৰে মাৰি দেখুৱাইছে, মানে কাঠেই মানে সেই হৈ গৈছে, মানে ভিতৰত এইটো দ হৈ গৈছে কাঠ টুকুৰা, কিন্তু মণিটো মানে ভঙা নাই। তো তেখেতে মানে এইটো প্ৰমাণ দেখুৱাইছে যে সেইটো অৰিজিনেল বস্তু হয়। তো সেয়া আমি ইয়াতে মণিক কেনেদৰে পায় তো সেইটো চালোঁ, আৰু লগতে ৰেড ক্ৰেব যিটো জনপ্ৰিয় হয় ইয়াতে চিল্কা লেকত, ৰেড ক্ৰেব চালোঁ, ডলফিন চালোঁ, বহুত আমি অভিজ্ঞতা ল'লোঁ ইয়াতে। তো বহুতেই ভাল লাগিছিল। আৰু মই নাৱত উঠা কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, ভাল লাগিলে শ্বেয়াৰ কৰিব দেই। আজিলৈ এইখিনি আছিল মোৰ ভিডিঅ'। লগ পাম নেক্সট ভিডিঅ'ত, আহিছোঁ। ধন্যবাদ।